এভৰিৱান ৱেলকাম টু দ্য চেনেল। এটা নতুন ভিডিঅ' সকলোৰে বাবে লৈ আহিছোঁ। যিসকলে বেংক এক্সামৰ প্ৰিপাৰেশ্যন কৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টো হয়। বেংক এক্সামত কাৰেণ্ট এফেয়াৰ্ছ আহে, ঠিক আছে। তো কাৰেণ্ট এফেয়াৰ্ছ টপিকটো আমি কেনেকৈ পঢ়িম, এই ভিডিঅ'টোত আমি সেইখিনি কথা পাতিম। মই কি চ'ৰ্চ ফ'ল' কৰিছিলোঁ আৰু মই কেনেকৈ চিলেকশ্যন পাইছিলোঁ সেইখিনি জনাম। প্ৰথমতে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যোৱা। প্ৰথম কথা, আমাৰ বেংক এক্সামত কাৰেণ্ট এফেয়াৰ্ছ কি আহে আৰু কেতিয়া আহে। অলৰেডি মই বহুতবাৰ কৈছোঁ, বেংকৰ প্ৰিলিমছত কি হয়, গভৰ্ণমেণ্ট বেংকৰ এক্সামৰ কথা আমি সদায় ডিছকাছ কৰোঁ, প্ৰাইভেট বেংকৰ কথা নাপাতোঁ। গভৰ্ণমেণ্ট বেংকৰ কাৰণে এক্সাম দিব লাগে, তো সেই তাৰ প্ৰিলিমছত কি আহে, কোৱান্টছ অৰ্থাৎ মেথছ, ৰিজনিং এণ্ড ইংলিছ। বেছিভাগতে চবতে সেইটোৱে আহে, ঠিক আছে। প্ৰিলিমছত কাৰেণ্ট এফেয়াৰ্ছ নাহে। কাৰেণ্ট এফেয়াৰ্ছ তেন্তে ক'ত আহে, মেইনছত আহে। মেইনছত কোৱান্ট, ৰিজনিং এণ্ড ইংলিছটো আহিবই, তাৰ উপৰি কাৰেণ্ট এফেয়াৰ্ছটো তাত জেনেৰেল এৱাৰনেছ বুলি ছাবজেক্টটো এড হৈ যায়। অৰ্থাৎ আমি গম পালোঁ মেইনছত আহে জেনেৰেল এৱাৰনেছ। কাৰেণ্ট এফেয়াৰ্ছ বুলি নকওঁ, আমি জেনেৰেল এৱাৰনেছ বুলি এতিয়াৰ পৰা কৈ যাম হে। এতিয়া বহুতে কি ভাবে যে আমি প্ৰিলিমছটোত ফ'কাছ কৰোঁ, আমি প্ৰিলিমছটো দি অহাৰ পিছত বা প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পিছত আমি কি কৰিম, জেনেৰেল এৱাৰনেছৰ প্ৰিপেয়াৰ কৰিম। সেই ছেইম ভুলটো মই মোৰ জীৱনৰ ফাৰ্ষ্ট বেংকিং এক্সামতো কৰিছিলোঁ। মই তেতিয়া প্ৰিপেৰেশ্যন কৰিছিলোঁ SBI ক্লাৰ্কৰ বাবে। প্ৰথম এক্সামটো দিছিলোঁ এতিয়া মই যেতিয়া এক্সামটো দিব গ'লোঁ, মই প্ৰিলিমছ ভাল হ'ল, প্ৰিলিমছৰ কাৰণে পূৰা পঢ়ি আছোঁ, তো প্ৰিলিমছ ভাল হ'ল। তাৰপিছত কি হ'ল, প্ৰিলিমছ ভাল হৈ অহাৰ পিছত মই ভাবিছোঁ প্ৰিলিমছৰ ৰিজাল্ট দিয়ক, তাৰপিছত মেইনছৰ কাৰণে পঢ়িম। প্ৰিলিমছৰ ৰিজাল্ট দিছে এসপ্তাহমানৰ পিছত বা 10 দিনমান আছিলে চাগে, আৰু তাৰপিছত কি কৈছে, মেইনছ এক্সাম আজিৰ পৰা 10 দিন পিছত আছে। সেই 10 দিনত মই লাষ্ট 5 মাহমানৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি শেষ কৰিব লাগে। তো মই ভাবিলোঁ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি শেষ কৰিব লাগিব। তো মই কি কৰিলোঁ, মেথছ, ৰিজনিং, ইংলিছ পঢ়া বাদ দি অকল কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলোঁ। 10 দিনত মোৰ সেই 4 মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি খতম হৈ গ'ল। তাৰপিছত কি হ'ল, তাৰপিছত মেইনছ এক্সাম দিব গ'লোঁ, কাৰেণ্ট এফেয়াৰ্ছৰ 40টা কুৱেশ্যন আহে, জেনেৰেল এৱাৰনেছৰ 40টা কুৱেশ্যন আহে। তাতে মই 40ৰ ভিতৰত 25টামান কৰিলোঁ। বাকী কোৱান্ট, ৰিজনিং, ইংলিছ অলৰেডি পঢ়াই নাছিলোঁ একো। ইংলিছটো বাৰু কৰিব পাৰিলোঁ, কোৱান্ট, ৰিজনিং একোৱেই নকৰিলোঁ, কাৰণ কিয় মই অলৰেডি পঢ়িবই সময় নাপালোঁ। তো আমি সেই বস্তুটোৰ পৰা কি শিকোঁ, যে আমি বেংকিং এক্সামৰ বাবে এইটো নাভাবোঁ যে প্ৰিলিমছ এক্সামৰ পিছত আমি জেনেৰেল এৱাৰনেছ পঢ়িম। কাৰণ বেংক এক্সামত কি হয়, APSC বা বেলেগ এক্সামৰ দৰে নহয় যে প্ৰিলিমছ আৰু মেইনছৰ মাজত 3-4 মাহ গেপ দিব। মেক্সিমাম 99.9% চবতে প্ৰিলিমছ আৰু মেইনছৰ মাজত 20 দিনৰ পৰা 1 মাহ গেপ থাকে, মাত্ৰ 20 দিন 1 মাহ, কিছুমানৰ 15 দিনো গেপ থাকে। সেই 15 দিনত তুমি সিমান সোপা কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি এনেও শেষ কৰিব নোৱাৰা। তো তাৰ কাৰণে আমাৰ ৰাইট ষ্ট্ৰেটেজি কি হ'ব, আমি ষ্টাৰ্টিঙৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব, জেনেৰেল এৱাৰনেছ ষ্টাৰ্টিঙৰ পৰাই পঢ়িব লাগিব। আৰু সেইটো পঢ়াটো ভালো, আমাৰ নলেজো বাঢ়ি থাকে। ছেকেণ্ড কথা, আমি বেংকৰ বহুত টাৰ্মছ গমো পাই যাওঁ, কাৰণ আমাৰ যিকেইটা বেংকিং এক্সাম আছে তাতে কি হয়, মেইনছত যে মই জেনেৰেল এৱাৰনেছ আহে বুলি ক'লোঁ 40টামান, তো সেই 40টামানৰ ভিতৰত কিন্তু ধৰা 6-7টামান ষ্টেটিক এৱাৰনেছৰ কথাও আহে, ষ্টেটিক বেংকিঙৰ টাৰ্মছ। তো সেইখিনি যদি তুমি ডেইলি পঢ়ি থাকা নিউজবিলাক বেংকিঙৰ, তুমি সেইখিনি কৰিব পাৰিবা মানে। তো মোৰ মতে ষ্টাৰ্টিং আজিৰ পৰাই, যোনে পঢ়িবা আজিৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছ পঢ়া আৰম্ভ কৰা, ঠিক আছে। এতিয়া এইখিনি ক'লোঁ। ছেকেণ্ড কথা, ইয়াত জেনেৰেল এৱাৰনেছত আহে কি সেইটো আমি জানিব লাগিব। তুমি যদি এনালাইচিছ কৰা, কি আহে জানানে, জেনেৰেল এৱাৰনেছত বেছিভাগ 50% কুৱেশ্যন মানে বেংকিং নিউজৰ ওপৰত আহে। বেংকিং নিউজ মানে কোনোবা এটা বেংকে কোনোবা বেংকৰ লগত MOU চাইন কৰিলে, কোনোবা বেংকে এইটো কিবা এটা ইনিচিয়েটিভ ল'লে, সেইখিনি। ছেকেণ্ড কথা, RBI ৰিলেটেড নিউজ। এই 50%ৰ ভিতৰত RBI ৰিলেটেড নিউজ বহুত আহে, বেছি আহে মানে। RBI কিবা ৰেপো ৰেট চেঞ্জ কৰিলে, RBI মনিটাৰী পলিচি দিয়ে বা এইটো ষ্টান্স ল'লে, তো সেই RBI ৰিলেটেড নিউজবিলাক চব বেংকিং এক্সামতে বেছিভাগ আহে, ঠিক আছে। তাৰপিছত বাকী 50%ৰ ভিতৰত কি আহে, নেশ্যনেল নিউজ বেছি আহে, ঠিক আছে। বাকী 50%ৰ ভিতৰত 30% মান নেশ্যনেল নিউজ আহে। নেশ্যনেল নিউজ ধৰা আমাৰ নেশ্যনেল যিবিলাক স্কীম আছে, গভৰ্ণমেণ্টৰ স্কীম, সেইখিনিৰ ওপৰত আহে, সেই স্কীমখিনি। আৰু সেই বেছিভাগ কিন্তু ইকনমি ৰিলেটেড স্কীমবিলাকৰ ওপৰত আহে, ঠিক আছে। আৰু বাজেটৰো কুৱেশ্যন আহে তাত, ঠিক আছে। তো সেই 30%ত তুমি সেইখিনি ভাবিব পাৰা। আৰু লাষ্ট 20%ত মিছেলেনিয়াছ কুৱেশ্যন আহে, লাইক ইণ্টাৰনেশ্যনেল নিউজ, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোনোবা দেশলৈ গ'ল, তো সেইখিনি ৰিলেটেড নিউজ, বা নেশ্যনেল পাৰ্ক। বাকী যিখিনি 10% মান নেশ্যনেল পাৰ্ক, কিবা নদী ক'ত আছে, সেইখিনি। তো আমি যদি মোটামুটি চাওঁ, 70% মান কুৱেশ্যন বেংকিং এণ্ড ইকনমি ৰিলেটেডে আহে। বাকী 30% মানহে নৰ্মেল কাৰেণ্ট এফেয়াৰ্ছ, যিবিলাক তুমি APSC বা ADRE SSC সেইবিলাকৰ কাৰণে পঢ়া। তো 70% ইয়াতে কভাৰ হৈ আছে, ঠিক আছে। তো অৰ্থাৎ আমি কিহত বেছি ফ'কাছ কৰিব লাগিব, বেংকিং এণ্ড ইকনমি নিউজ, কাৰেণ্ট এফেয়াৰ্ছৰ তোমাৰ সেইবিলাক ফাইনেন্স ৰিলেটেড নিউজ, সেইখিনি। এতিয়া আহোঁ চ'ৰ্চ, মই কি ফ'ল' কৰিছিলোঁ আৰু মই তোমালোকৰ কাৰণে কি ভাবিছোঁ। চ'ৰ্চটো হ'ল, মই ফ'ল' কৰিছিলোঁ, মই অভিজিত মিশ্ৰা বুলি এজন এডুকেটৰ আছে, তেওঁ তেতিয়া আনএকাডেমিটো পঢ়াইছিলে, ইউটিউবতো দিছিলে। তো বেংকাৰ্ছ ৱে বুলি তেওঁৰ এটা চেনেল আছে,
মই তেওঁৰ পৰা চাইছিলোঁ তো তুমিও চাব পাৰা অভিজিত মিশ্ৰাৰ বেংকাৰ্ছ ৱে চেনেলত ডেইলি কাৰেণ্ট এফেয়াৰ্ছ দিয়ে তো মই কি কৰোঁ ডেইলি মই তেওঁৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'টো চাওঁ ডেইলি 1 ঘণ্টা 1.5 ঘণ্টা তো মোক সদায় ৰাতিপুৱা শুই উঠি কাম আছিলে তেওঁ 1.5 ঘণ্টাৰ লাইভটো নাচাওঁ কিন্তু কেতিয়াও লাইভ ভিডিঅ' নাচাবা তেওঁ যিটো ভিডিঅ' দিয়ে সেইটো মই ডাবল স্পীডত চাওঁ 1.5 ঘণ্টাৰ ভিডিঅ' দিলে মোৰ 45 মিনিট 50 মিনিটত খতম তাৰপিছত মই এখন নিজে বহি বনাইছিলোঁ মই লিখি ভাল পাওঁ মানে তেতিয়া তো তেওঁ যি কয় শ্বৰ্ট পইণ্টবিলাক মই নোট কৰি গৈ থাকোঁ ঠিক আছে বা PDF পালে PDFটো ডাউনলোড কৰি থৈ দিওঁ তাৰপিছত সেইখিনি কৰিলোঁ তাৰপিছত ধৰা মই যেতিয়া এক্সামৰ টাইম হ'ব আৰু মেইনছৰ আগত মই সেই যিবিলাক তেওঁৰ নোটছ বনাইছিলোঁ সেইখিনি ৰিভাইজ কৰি থাকোঁ প্লাছ এক্সাম টাইমত বা তাৰ আগতো দুটামান চেনেল আছে এফেয়াৰ্ছ ক্লাউড ঠিক আছে এফেয়াৰ্ছ ক্লাউডত মানে কিছুমান MCQ পঢ়ায় ঠিক আছে তো MCQখিনি কৰিব পাৰা এইখিনি এটা মিষ্টেক কৰি থ'ম বহুতে কি কৰে ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পঢ়ে ডেইলি MCQ পঢ়ে MCQ পঢ়ি লাভ নাই MCQত কেইটামান কুৱেশ্যনে দিব তুমি থিয়ৰিটো পঢ়া তেতিয়াহে গোটেইখিনি কৰিব পাৰিবা তো অভিজিত মিশ্ৰা সেইটো কাৰণে ইউনিক হয় বেছিভাগ চেনেলত কিন্তু MCQ কৰে সেইবিলাক নাচাবা তুমি থিয়ৰি পঢ়া তাৰপিছত MCQ প্ৰেক্টিছ কৰা তেতিয়া ঠিক আছে আৰু কোনোবাই যদি PDF পঢ়িব বিচাৰে ঠিক আছে কাৰণ কিয় বহুতে ভিডিঅ' চোৱাৰ টাইম নাথাকে PDF পঢ়িব বিচাৰে তো সেই PDFৰ কাৰণে তোমালোকৰ ভাল চ'ৰ্চ হ'ল এফেয়াৰ্ছ ক্লাউড সেইটোতকৈ ভাল চ'ৰ্চ একো নাই এফেয়াৰ্ছ ক্লাউডৰ পৰা ধুনীয়াকৈ চ'ৰ্চবিলাক দিয়া থাকে ঠিক আছে তো এফেয়াৰ্ছ ক্লাউডত তুমি ডিটেইলছত বস্তুখিনি তাত হয়তো পইচাও দিব লাগে তো তাৰ পৰা বাই কৰিব পাৰা আৰু MCQ তাৰ পৰা তুমি কৰিব পাৰা হৈ গ'ল আমি কাৰেণ্ট এফেয়াৰ্ছত কিমান টাইম দিব লাগে বহুতে সেইটো সোধে তুমি ডেইলি 1.5 ঘণ্টা কাৰেণ্ট এফেয়াৰ্ছত দিয়া তাতকৈ বেছি দিব নালাগে ঠিক আছে ডেইলি 1.5 ঘণ্টা এতিয়াৰ পৰা দি যোৱা এতিয়া কওঁ যিহেতু এফেয়াৰ্ছ ক্লাউড বা বিভিন্ন ধৰণৰ ৱেবছাইটত পইচা দি কিনিব লাগে মই আমাৰ অসমৰ বেংকিং এক্সপেৰিয়েণ্টসকলৰ বাবে ভাবিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ জেনেৰেল এৱাৰনেছ টপিকটোৰ আমি মেগাজিন বনাম ঠিক আছে মেগাজিনত আমাৰ নিউজখিনিও থাকিব এক্সট্ৰাকৈ MCQ লগাম তো নিউজখিনি পঢ়িলা তাৰ ওপৰত MCQ দিলা কমপ্লিটলি ফ্ৰীত মেথছ এণ্ড ফিজিক্স চাবচেনে আমাৰ এপটোত ঠিক আছে এপটোত দিম তো আইডিয়াটো কেনেকুৱা লাগিল ক'বা আৰু অতি সোনকালে আমি সেইটো আনি আছোঁ তোমালোকৰ মাজলৈ যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যোৱা আৰু আইডিয়াটো কেনেকুৱা লাগিল ক'বা